অসমৰ ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ঐতিহাসিক শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ তীৰ্থস্থান। উল্লেখযোগ্য যে 1505 খ্ৰীষ্টাব্দত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন হোৱা শিখ ধৰ্মৰ ঐতিহাসিক গুৰুদ্বাৰখনৰ আন্তঃগাঁথনি যথেষ্ট উন্নতমানৰ। শিখ ধৰ্মৰ প্ৰথম গুৰু নানকে স্থাপন কৰা ধুবুৰীৰ এইখন গুৰুদ্বাৰত 1600 খ্ৰীষ্টাব্দত আগমন ঘটিছিল শিখ ধৰ্মৰ অন্তিম গুৰু টেগ বাহাদুৰৰ। 1500 খ্ৰীষ্টাব্দত স্থাপন হোৱা ধুবুৰীৰ গুৰুদ্বাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম। কথিত পুৰাণ মতে 1600 শতিকাত অসমৰ ৰজা চক্ৰধ্বজ সিঙক আক্ৰমণৰ বাবে মোগল সম্ৰাট ঔৰংগজেবে জয়পুৰৰ পৰা ৰজা ৰাম সিঙক পঠিয়াইছিল অসমৰ ধুবুৰীলৈ। সেই সময়তে ৰজা ৰাম সিঙে ধুবুৰীলৈ আমন্ত্ৰণ কৰিছিল নৱম গুৰু টেগ বাহাদুৰক। তেতিয়া ধুবুৰীত কলা যাদু আৰু কুসংস্কাৰৰ যথেষ্ট প্ৰভাৱ আছিল। সেয়েহে 5 পীৰক লগত লৈ ধুবুৰীত পদাৰ্পণ কৰিছিল শিখ ধৰ্মৰ নৱম গুৰু টেগ বাহাদুৰে। সেইমতে এটা সময়ত কলা যাদু আৰু কুসংস্কাৰ আঁতৰাই ধুবুৰীত শান্তি প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ধ্যান কৰি ঈশ্বৰক উপাসনা কৰিছিল গুৰু টেগ বাহাদুৰে। যদিও পৰৱৰ্তী সময়ত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰ পাই পাটনাত থকা ঘৰলৈ উভতি যাওঁতে মোগল সম্ৰাট ঔৰংগজেবৰ হাতত বন্দী হৈছিল টেগ বাহাদুৰ। আৰু আজিৰে পৰা 345 বছৰ পূৰ্বে বন্দিত্ব কালতেই শ্বহীদ হৈছিল গুৰু টেগ বাহাদুৰ। তেতিয়াৰ পৰাই প্ৰতি বছৰে ধুবুৰী গুৰুদ্বাৰত 3 দিনীয়াকৈ শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। ধুবুৰীৰ গুৰুদ্বাৰৰ বিষয়ে আমাক সবিশেষ জনাব দলজিৎ সিং ছেঠীয়ে। তেখেত প্ৰধান ধুবুৰী চাহেব গুৰুদ্বাৰা প্ৰবন্ধক কমিটি। আহক আমি তেওঁৰ পৰা বিশদভাৱে এই সম্পৰ্কে জানো। वाहिगुरु जी का खालसा, वाहिगुरु जी की फतेह। आमार गुरुद्वारा धुबरी साहेब, इट इज अ मोस्ट हिस्टोरिकल गुरुद्वारा जो 1505 गुरु नानक देव जी आहिছিলে আৰু শংকৰদেৱক লগ পালে। তাৰ পিছতে গুৰু টেগ বাহাদুৰ আহিলে আৰু এত তপ কৰিলে 6.5 বছৰ এত থাকি মেডিটেশ্যন কৰিলে। তেতিয়া এত খুব যাদু আছিলে আৰু যেতিয়া ইহঁতে বহি মেডিটেশ্যন কৰিছে তেতিয়া এই নদীৰ এই ফালৰ পৰা এটা যাদুগৰনীয়ে ইহঁতৰ ওপৰত এটা শিল পেলালে যি আজি ট্ৰেজেৰী তাত আছে। তাৰ পিছতে এই যাদুগৰনীয়ে এটা পিপলৰ গাছত বহি গুৰুজীৰ ওপৰত ৱাৰ কৰিলে, হাৱাত থাকি গ'ল। আজিও এইটো গাছ হাৱাতে আছে। তাৰ পিছতে ইহঁতে গুৰুজীৰ ভৰিত পৰি ক্ষমা কৰিলে আৰু এই ধোবনৰ পৰা ধুবৰী হ'ল। আৰু এইটো ইমান পাৱাৰফুল গুৰুদ্বাৰা আছে য'ত সব মনৰ কথা যি আমি প্ৰে কৰোঁ, যি আমাৰ ডেডিকেশ্যন ডিভোশ্যন আছে, এই সব পূৰা হয়। আমাৰ এক্স গভৰ্ণৰ জগদীশ মুখী আহিলে, প্ৰে কৰিলে, ইহঁতৰ কেঞ্চাৰ ঠিক হৈ গ'ল। তাৰ পিছতে আজি 2 মাহ আগতে আমাৰ বিজয় বিষ্ণুই চিফ জাষ্টিছ আহিছিলে। ইহঁতে প্ৰে কৰিবা 15 দিনৰ পিছতে সুপ্ৰিম কোৰ্টৰ জাষ্টিছ হৈ গ'ল। আমাৰ ADC বন্তি তালুকদাৰৰ হাজবেণ্ডৰ এক চাইড পেৰালাইজ হৈছিলে, ইহঁতে প্ৰে কৰিবৰ পিছত 10 দিনৰ পিছত ঠিক হৈ গ'ল। এনেকুৱা বহুত ঘটনা আছে যি প্ৰভুৰ
যোনে মেডিটেশ্যন কৰে আৰু যি মনৰ পৰা প্ৰাৰ্থনা কৰে ইহঁতৰ প্ৰাৰ্থনাটো স্বীকাৰ হয় যোৱা বছৰ 350 বছৰ হ'ল গুৰু তেগ বাহাদুৰজীৰ মাৰ্টিডম আৰু গোল্ডেন টেম্পলৰ পৰা আমাৰ ইয়াত 240 অল দ্য হেডছ অফ দ্য গুৰুদ্বাৰা আহিলে আৰু ইয়াৰ পৰা নগৰ কীৰ্তন ওলাইছিলে যি 26 ষ্টেটছ হৈ আনন্দপুৰ চাহেব গ'ল যোৱা বছৰ 350 বছৰ হ'ল গুৰুজীৰ মাৰ্টিডম ডেট আৰু প্ৰত্যেক বছৰ আমাৰ ইয়াত বহুত অল অভাৰ ৱৰ্ল্ড আজি সংগত আহে আৰু মনৰ যি ইচ্ছা আছে চবৰ পূৰা হয় वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह শ্বহীদ দিৱসত ধুবুৰী জিলাৰ লগতে ৰাজ্য তথা সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তৰ সমাগম হয় দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত ধুবুৰীলৈ আগমন ঘটে ন ৰূপত আটকধুনীয়াকৈ এই স্থান সজাই পৰাই তোলা হৈছে আৰু প্ৰতিদিনে এই স্থানত ভক্তসকল আহে আৰু ভক্তসকলে ভক্তিৰসত বুৰ যায় मिलत 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 मिल रहे नानक कहन न जाए मिलत 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 मिल रहे নিতৌ প্ৰাৰ্থনা হয় ধুবুৰীৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ আগমন হয় আৰু এক উখল মাখল পৰিৱেশে বিৰাজ কৰে